Hello everyone, Mission APSC AEJE channel today আপোনালোক সকলোকে স্বাগতম জনালো। আজিৰ এই ভিডিঅ'টিত আমি এটা ইন্ট্ৰোডাক্টৰী সেশন ফৰ জেনাৰেল ষ্টাডিজ অফ APSC AEJE লৈ আহিছো। মানে এই ভিডিঅ'টিত আমি আমাৰ APSC AEJE যোনটো জেনাৰেল ষ্টাডিজৰ পেপাৰ হয় তাৰে এটা ইন্ট্ৰোডাক্টৰী ক্লাছ হ'ব গৈ আছে আজিৰ এই ভিডিঅ'টিত। আৰু আমাৰ ফাৰ্ষ্ট সাবজেক্টটো হৈছে ইণ্ডিয়ান পলিটি। আজিৰ ভিডিঅ'টিত আমি ইণ্ডিয়ান পলিটি সাবজেক্টটো ডিসকাস কৰিম আৰু তাৰ কাৰণে মই ফাৰ্ষ্ট চেপ্টাৰটো লৈছো মেকিং অফ দ্য কনস্টিটিউশন। কাৰণ যেহেতু আমি যেতিয়া ইণ্ডিয়ান পলিটি পঢ়িব যাওঁ আৰু ইণ্ডিয়ান পলিটিৰ সবচে ডাঙৰ সোৰ্সটো হ'ল ইণ্ডিয়ান কনস্টিটিউশন। আৰু আমাৰ যোনখন ইণ্ডিয়ান কনস্টিটিউশন হয় সেইখন আমাৰ নেশ্যনৰ কাৰণে সবচে বেছি হলি বুক বুলি মানা হয়। মানে সেইখন আমাৰ কান্ট্ৰিৰ কাৰণে এখন সেক্ৰেট বুক হয়। তো যেতিয়া আমি কনস্টিটিউশনৰ বিষয়ে পঢ়ো তো তেতিয়া আমি মানে আমাৰ মাইণ্ডত এটা কোৱেশ্চন আহে যে কেনেকৈ কনস্টিটিউশনখন বনাইছিলে, মানে তাৰ পিছত কেনেকুৱা ধৰণৰ হিষ্ট্ৰী আছিলে আমাৰ কনস্টিটিউশনখন বনোৱাৰ পিছত। তো সেইকাৰণে আজিৰ এই ভিডিঅ'টিত আমি ফাৰ্ষ্টতে পঢ়িব গৈ আছোঁ যে যোনখন আমাৰ কনস্টিটিউশনখন ৰেডি হ'ল, যোনখন আমাৰ ৱৰ্ল্ডৰ সবচে লাৰ্জেষ্ট ৰিটেন কনস্টিটিউশন হয়, সেই কনস্টিটিউশনখন বনোৱাৰ পিছৰ হিষ্ট্ৰীটোনো কি। তো আজিৰ ভিডিঅ'ত আমি সেইটো টপিকৰ ওপৰত ডিছকাছ কৰিব গৈ আছোঁ। তো আজিৰ ভিডিঅ'টো মই এটা কোটেৰে ষ্টাৰ্ট কৰিব বিচাৰিছোঁ আৰু কোটটো হ'ল story of the Indian Constitution is not the story of legal text but a story of human struggle and sacrifice. আৰু এইখাৰ কোট আমাৰ ইণ্ডিয়ান কনস্টিটিউশন এছেম্বলিৰ এজন বিখ্যাত ব্যক্তিয়ে কৈছিলে আৰু তেওঁ কৈছে যে আমাৰ কনস্টিটিউশনখন অনলি এখন লিগেল টেক্সটৰ ষ্টৰি নহয়, ইয়াতে হিউমেন ষ্ট্ৰাগল, হিউমেন ছেক্ৰিফাইচ, সেই নেশ্যনেল মুভমেণ্টৰ সময়ত প্ৰত্যেকজন ব্যক্তিয়ে নিজে কৰা ছেক্ৰিফাইচৰ এইটো এটা ষ্টৰি হয় ইণ্ডিয়ান কনস্টিটিউশনখন। তো আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফাৰ্ষ্ট অফ অল হ'ল যে মেকিং অফ দ্য কনস্টিটিউশন। তো ফাৰ্ষ্ট আমি পঢ়িব গৈ আছোঁ ডিমাণ্ড ফৰ কনস্টিটিউশন এছেম্বলি। যে যিহেতু আমাৰ কনস্টিটিউশনখন বনাবৰ কাৰণে কনস্টিটিউশন এছেম্বলি দৰকাৰ হ'ব, তো সেই কনস্টিটিউশনখন এছেম্বলিৰ ডিমাণ্ডটো প্ৰথমবাৰৰ কাৰণে কোনে কৰিছিলে। আৰু প্ৰথমজন ব্যক্তি হ'ল 1934ত MN ৰয়ে। তেওঁ এজন বিখ্যাত কমিউনিষ্ট আছিলে আৰু তেওঁ প্ৰথমবাৰৰ কাৰণে কনস্টিটিউশন এছেম্বলিৰ ডিমাণ্ড কৰিছিলে। তাৰ পিছৰ ইম্পৰ্টেণ্ট ব্যক্তিজন হ'ল 1938ত জৱাহৰলাল নেহৰুৱে অন বিহাফ অফ INC declared that the Constitution of Free India must be framed without outside interference by a Constitution Assembly elected on the basis of adult franchise. মানে 1938ত জৱাহৰলাল নেহৰুৱে INC মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ বিহাফত তেওঁ ডিক্লেয়াৰ কৰিছিলে যে আমাৰ ইণ্ডিয়াৰ ফ্ৰী ইণ্ডিয়াৰ যোনখন কনস্টিটিউশন হ'ব গৈ আছে সেইখন এটা কনস্টিটিউশন এছেম্বলিয়ে ফৰ্ম মানে বনাব লাগিব। আৰু সেই কনস্টিটিউশন এছেম্বলিখন কিহৰ বেচিছত হ'ব লাগিব, অন দ্য বেচিছ অফ এডাল্ট ফ্ৰেঞ্চাইজ। মানে যিমানবোৰ এডাল্ট আছে তেওঁলোকে ইলেক্ট কৰি তৈয়াৰ কৰা কনস্টিটিউশন এছেম্বলিখনেহে আমাৰ ইণ্ডিয়াৰ ফ্ৰী কনস্টিটিউশনখন বনাব পাৰিব। তাৰ পিছৰ ইম্পৰ্টেণ্ট পইণ্ট হ'ল 1940 সময়ত কি হৈছিলে, ডিমাণ্ড একচেপ্টেড ইন দ্য প্ৰিন্সিপাল ইন আগষ্ট অফাৰ। আগষ্ট অফাৰ বুলি এটা অফাৰ আহিছিলে 1940 আৰু সেই আগষ্ট অফাৰতে এই কনস্টিটিউশন এছেম্বলিৰ যোনটো ডিমাণ্ড আছে সেইটো একচেপ্ট কৰিছিলে। আৰু আমি যেতিয়া মডাৰ্ণ হিষ্ট্ৰী পঢ়িম তো তেতিয়া আমি এই ক্ৰনলজিটোৰ বিষয়ে বেছি ভালকৈ বুজি পাম। তাৰ পিছত কি হ'ল 1942ত ক্ৰিপছ প্ৰপ'জেলছ আহিলে 1942ত। কিন্তু ক্ৰিপছ প্ৰপ'জেলে যোনটো কনস্টিটিউশ্যনৰ ওপৰত প্ৰপ'জেল দিছিলে সেইটো ৰিজেক্ট কৰা হ'ল। ৰিজেক্ট কৰাৰ কাৰণটো হ'ল সেইখিনি সময়ত মুছলিম লীগে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ নিচিনা তেনেকৈ মুছলিম লীগো ফৰ্ম হৈছিলে আৰু মুছলিম লীগে এই প্ৰপ'জেলটো ভাল পোৱা নাছিলে। তো তেওঁলোকে বিচাৰিছিলে যে কনস্টিটিউশ্যন এছেম্বলিৰ কাৰণে দুটা কনস্টিটিউশ্যন এছেম্বলি হ'ব লাগিব, কাৰণ তেওঁলোকে বিচাৰিছিলে দুটা বেলেগ বেলেগ অট'নমাছ ষ্টেট, মানে পাকিস্তান যোনটো আমাৰ এতিয়াৰ পাকিস্তান হয়। তো সেই ডিমাণ্ডটো তেওঁলোকে তেতিয়াৰ টাইমত এনেকৈ কৰিছিলে। তো সেইকাৰণে এই প্ৰপ'জেলটো তেওঁলোকে ৰিজেক্ট কৰিলে। আৰু আল্টিমেটলি 1946ত কেবিনেট মিছন প্লেনৰ সহায়ত এই আমাৰ কনস্টিটিউশ্যন এছেম্বলিটো একচেপ্ট কৰা হ'ল 1946ত। আৰু কেবিনেট মিছন প্লেনত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল তেওঁ মানে এই মিছনটোত এই যোনটো আইডিয়া আছিলে দুটা কনস্টিটিউশ্যন এছেম্বলি ফৰ্ম কৰা, যোনটো মুছলিম লীগে মানে আইডিয়া মানে প্ৰপ'জেলটো দিছিলে, কিন্তু সেই বস্তুটো ৰিজেক্ট কৰা হ'ল 1946। তো এইখিনিৰ পৰা আমি গম পালোঁ যে 1946ত 1934ত MN ৰয়, তেওঁ এইখন ফটো MN ৰয় হয়, তেওঁ ফাৰ্ষ্ট টাইমৰ কাৰণে কনস্টিটিউশ্যন এছেম্বলি ডিমাণ্ড কৰিছিলে। তাৰপিছত জৱাহৰলাল নেহৰুৱে অন দ্য বিহাফ অফ INC তেওঁ ক'লে যে আমাৰ ইণ্ডিয়াৰ ফ্ৰী কনস্টিটিউশ্যনখন এডাল্ট ফ্ৰেঞ্চাইজৰ বেচিছত ইলেক্ট কৰিহে কনস্টিটিউশ্যন এছেম্বলি ফৰ্ম কৰিব পাৰিব। তাৰপিছত আহিলে আগষ্ট অফাৰ, 1940ত আগষ্ট অফাৰ আহিছিলে। তাৰপিছত তাতে প্ৰপ'জেলটো একচেপ্ট কৰিলে কনস্টিটিউশ্যন। আৰু ফাইনেলি 1946ত যোনটো কেবিনেট মিছন প্লেন আছিলে, কেবিনেট মিছন প্লেনৰ হেল্পত 1946ত ফাইনেলি কনস্টিটিউশ্যন এছেম্বলিখন বনাই ফৰ্ম হ'ল। এতিয়া আমি তাৰ পিছৰ বস্তুটো হিষ্ট্ৰীখিনি গম পাব গৈ আছোঁ। তাৰপিছত কি হ'ল, কনস্টিটিউশ্যন এছেম্বলি ৱাজ কনষ্টিটিউটেড ইন নৱেম্বৰ 1946ত কনস্টিটিউশ্যন এছেম্বলিখন বনাই ফৰ্ম হ'ল। আৰু কিহৰ আণ্ডাৰত, আণ্ডাৰ দ্য কেবিনেট মিছন প্লেনৰ আণ্ডাৰত এইখন বনাই হ'ল।
তাৰ পিছত সেইখিনি সময়ত যোনবোৰ সিট এলোকেট আছিল যেতিয়া আমাৰ এতিয়া যেনেকৈ পাৰ্লিয়ামেণ্ট আছে আৰু আমাৰ অসমৰ যোনখন ষ্টেট লেজিসলেটিভ এছেম্বলি আছে তো তাৰে সিটবোৰ যেনেকৈ পপুলেশ্যন বেচিছত ভাগ কৰা আছে কনষ্টিটুৱেঞ্চিবোৰৰ তো ঠিক তেনেদৰে সেইখিনি সময়ত কনষ্টিটিউশ্যন এছেম্বলিৰ যোনবোৰ সিটছ আছিলে সেইবোৰ পপুলেশ্যন প্ৰপৰ্চনত ভাগ কৰা আছিলে মানে অন দ্য বেচিছ অফ পপুলেশ্যন সেনেকৈ সিটবোৰ এলোকেট কৰা আছিলে আৰু ইম্পৰ্টেণ্ট পইণ্ট হ'ল কনষ্টিটিউশ্যন এছেম্বলি ৱাজ পাৰ্টলি নমিনেটেড মানে যোনবোৰ প্ৰিন্সলি ষ্টেট আছিলে তাৰ পৰা যোনবোৰ মেম্বাৰ আহিছিলে সেইবোৰ হেড মানে প্ৰিন্সলি ষ্টেটছৰ যোনজন হেড আছিলে তেওঁ নমিনেট কৰি পঠাইছিলে আৰু যোনবোৰ ব্ৰিটিছ প্ৰভিন্সেছৰ মেম্বাৰ আছিলে তেওঁলোক পাৰ্টলি ইলেক্টেড আছিলে আৰু এটা ইম্পৰ্টেণ্ট কথা হ'ল যোনটো ব্ৰিটিছ প্ৰভিন্সৰ ইলেকশ্যন আছিলে সেইটো ইনডাইৰেক্ট হৈছিলে ডাইৰেক্ট ইলেকশ্যন হোৱা নাছিলে আৰু সবচে মোষ্ট ইম্পৰ্টেণ্ট কথা হ'ল কনষ্টিটিউশ্যন এছেম্বলিখনৰ কিন্তু এজন মেম্বাৰ নাছিলে আৰু তেওঁ হ'ল মহাত্মা গান্ধী আমি সকলো জানো মহাত্মা গান্ধী আমাৰ ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ এজন বহুত গ্ৰেট ফিগাৰ হয় কিন্তু তেওঁ কনষ্টিটিউশ্যন এছেম্বলিৰ মেম্বাৰ আছিলে তো ইয়াতে থকা যোনবোৰ পইণ্টছ আছে এই পইণ্টছকেইটা আমাৰ MCQ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈ যাব তো এইকেইটা আপোনালোকে ভালকৈ পঢ়িব আৰু ইয়াতে মই এটা ডেটা দি দিছোঁ যে ব্ৰিটিছ ইণ্ডিয়াৰ যোনটো প্ৰভিন্সেছ আছিলে তাৰ পৰা 292 মেম্বাৰ্ছ ইলেক্ট হৈছিলে তাৰপিছত চিফ কমিশ্যন প্ৰভিন্সেছ আছিলে তো এইখিনি বস্তু আমি যেতিয়া হিষ্ট্ৰী পঢ়িম তেতিয়া আৰু ভালকৈ গম পাম যে চিফ কমিশ্যনাৰ্ছ কি আছিলে আৰু প্ৰিন্সলি ষ্টেটছৰ পৰা 93 মেম্বাৰ্ছ আছিলে তো এনেকৈ ছিটছবোৰ ভগোৱা হৈছিলে তাৰ পিছৰ ইম্পৰ্টেণ্ট পইণ্টটো আহি যাব অবজেক্টিভ ৰিজলিউশ্যন এইটো একদম MCQ বহুত ইম্পৰ্টেণ্ট টপিক হয় অবজেক্টিভ ৰিজলিউশ্যন কি হয় জৱাহৰলাল নেহৰু মুভ দিছ হিষ্টৰিক ৰিজলিউশ্যন ইন ডিচেম্বৰ 30 1946 জৱাহৰলাল নেহৰুৱে অবজেক্টিভ ৰিজলিউশ্যনটো দিছিলে আৰু সেই অবজেক্টিভ ৰিজলিউশ্যনৰ বেচিছতে আমাৰ প্ৰিএম্বলখন ফৰ্ম কৰা হৈছে মানে ইয়াতে কৈছে যে প্ৰিএম্বল ইজ মডিফাইড ভাৰ্চন অফ অবজেক্টিভ ৰিজলিউশ্যনৰ যোনটো মডিফাইড ভাৰ্চন হয় সেইটোৱে আমাৰ প্ৰিএম্বল আৰু সেই এই ৰিজলিউশ্যনটো কেতিয়া এডপ্ট কৰা হৈছিলে জানুৱাৰী 22 1947 তো আমাৰ MCQত এনেকৈ সুধিব পাৰে যে অবজেক্টিভ ৰিজলিউশ্যনখন কোনে দিছিলে আৰু অবজেক্টিভ ৰিজলিউশ্যনৰ ফলত কি ফৰ্ম হ'ল তো সেনেকৈ কৰি MCQবোৰত সুধিব পাৰে তাৰ পিছৰ ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে 2 ছেপাৰেট ফাংচনছ ৱেৰ এছাইন টু এছেম্বলি মানে দুটা ছেপাৰেট ফাংচন আছিলে এছেম্বলিৰ কাৰণে আৰু এই বস্তুটো বহুত ইম্পৰ্টেণ্ট হৈ যায় তো কি হৈছিলে যে অন ছেপাৰেট ডেটছ মানে বেলেগ দিনত এবাৰ কনষ্টিটিউশ্যন এছেম্বলি লেজিসলেটিভ বডি হিচাপে ফৰ্ম কৰিছিলে আৰু এবাৰ কনষ্টিটুৱেণ্ট বডি হিচাপে ফৰ্ম হৈছিলে আৰু তাৰপিছত লেজিসলেটিভ বডিৰ যোনজন হেড আছিলে চেয়াৰমেন আছিলে সেইজন GV মাভলংকৰ আৰু কনষ্টিটিউশ্যন বডিৰ মানে চেয়াৰমেনজন আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তো এইকেইটা পইণ্টটো বহুত ইম্পৰ্টেণ্ট হৈ যায় আমাৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল যে কনষ্টিটিউশ্যন এছেম্বলিখন যদিও কনষ্টিটিউশ্যন ফৰ্ম হোৱাৰ পিছত কনষ্টিটিউশ্যন এছেম্বলি এনেই মানে বস্তুটো আৰু কি হৈছিলে যে কনষ্টিটিউশ্যন এছেম্বলিখন যদিও কনষ্টিটিউশ্যন ফৰ্ম হোৱাৰ পিছত ডিজল্ভ হৈ যাব লাগে কিন্তু যেতিয়ালৈকে জেনেৰেল ইলেকশ্যন হোৱা নাছিলে তো তেতিয়ালৈকে ডমিনিয়ন লেজিসলেচাৰ হিচাপে কাম কৰি আছিলে তো আমাক যদি সোধে যে ফাৰ্ষ্ট পাৰ্লিয়ামেণ্ট কোনখন আছিলে তো তেতিয়া আমি ক'ব লাগিব যে কনষ্টিটিউশ্যন এছেম্বলিখনে আমাৰ ফাৰ্ষ্ট পাৰ্লিয়ামেণ্ট আছিলে যেতিয়ালৈকে জেনেৰেল ইলেকশ্যন হোৱা নাছিলে তো এই পেজটোৰ পৰা আমি বহুতকেইটা ইম্পৰ্টেণ্ট পইণ্ট গম পালোঁ যে লেজিসলেটিভ বডি হিচাপেও কাম কৰিছিলে প্লাছ কনষ্টিটুৱেণ্ট বডি হিচাপেও কাম কৰিছিলে আৰু যেতিয়া লেজিসলেটিভ বডি হিচাপে কাম কৰিছিলে তেতিয়া চেয়াৰ কৰিছিলে GV মাভলংকৰ এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু চেয়াৰ্ড বাই ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ যেতিয়া কনষ্টিটুৱেণ্ট বডি হিচাপে ফৰ্ম কৰিছিলে তাৰপিছত এনেকুৱা ধৰণৰ আমাৰ কনষ্টিটিউশ্যন এছেম্বলিখন এনেকুৱা আছিলে আৰু অন ছেপাৰেট ডেজ সিহঁতে এবাৰ লেজিসলেটিভ বডি হিচাপে ৱৰ্ক কৰিছিলে আৰু এবাৰ কনষ্টিটুৱেণ্ট এছেম্বলি হিচাপে ৱৰ্ক কৰিছিলে তাৰপিছত ইম্পৰ্টেণ্ট পইণ্টটো হৈ গ'ল ফাংচনছ পাৰফৰ্ম বাই কনষ্টিটুৱেণ্ট এছেম্বলি কেনেকুৱা ধৰণৰ ফাংচন পাৰফৰ্ম কৰিছিলে কনষ্টিটুৱেণ্ট এছেম্বলিয়ে তো ফাৰ্ষ্ট পইণ্টটো হ'ল ৰেটিফাইড ইণ্ডিয়াছ মেম্বাৰশ্বিপ অফ কমনৱেল্থ ইন 1949 মানে কমনৱেল্থৰ যোনটো মেম্বাৰশ্বিপ আছিলে সেইটো ইণ্ডিয়াই ৰেটিফাই কৰিছিলে কমনৱেল্থ নেশ্যনছ মানে হ'ল যোনকেইখন নেশ্যন যোন ব্ৰিটিছ প্ৰভিন্সেছৰ আণ্ডাৰত এটা সময়ত কলনি আছিলে তো সেইখিনি সময়ত তো সেই নেশ্যনছবিলাকে যেতিয়া ব্ৰিটিছাৰ্ছৰ পৰা ফ্ৰীডম পালে তাৰপিছতো কমনৱেল্থ নেশ্যনছ হিচাপে ফৰ্ম কৰিছিলে যদিও সিহঁতে ছভৰেন হয় ষ্টিল এটা বডি হিচাপে ফৰ্ম কৰিছিলে তো সেনেকৈ কমনৱেল্থ নেশ্যন হিচাপে ৰেটিফাই কৰিলে ইণ্ডিয়াই নিজৰ মেম্বাৰশ্বিপক তাৰপিছত কি হ'ল 1947 22 জুলাই দিনা নেশ্যনেল ফ্লেগ তাৰপিছত 22 জুলাই 1947 দিনা নেশ্যনেল ফ্লেগখন এডপ্ট কৰা হ'ল নেশ্যনেল ফ্লেগখন 22 জুলাই 1947 দিনা এডপ্ট কৰিলে তাৰপিছত যোনটো নেশ্যনেল ছং আছিলে নেশ্যনেল ছং আৰু নেশ্যনেল এন্থেমক 24 জানুৱাৰী 1950 এডপ্ট কৰা হ'ল আৰু ইলেক্টেড ৰাজেন্দ্ৰ প্ৰসাদ এজ দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া হিচাপে ৰাজেন্দ্ৰ প্ৰসাদক ইলেক্ট কৰা হ'ল আৰু ফাইনেল ছেশ্যন অফ কনষ্টিটুৱেণ্ট এছেম্বলি অন জানুৱাৰী 24 1950 আৰু 1950 জানুৱাৰী 24 দিনা ফাইনেল ছেশ্যন আছিলে কনষ্টিটুৱেণ্ট এছেম্বলিৰ দিনা তাৰপিছত কৈছে যে যোনদিনা আমাৰ জানুৱাৰী 26 1950 মানে যোনদিনা ফাইনেলি আমাৰ কনষ্টিটিউশ্যন এছেম্বলিখন ফৰ্ম হ'ল কনষ্টিটিউশ্যনখন ফৰ্ম হ'ল আৰু তাৰপিছত সেইদিনা আমাৰ কনষ্টিটিউশ্যনখন ফৰ্ম হ'ল আৰু তেতিয়ালৈকে 1950 মই যেনেকৈ আগত কৈছিলোঁ 1952 লৈকে আমাৰ কনষ্টিটুৱেণ্ট এছেম্বলিয়ে প্ৰভিজনেল পাৰ্লিয়ামেণ্ট হিচাপে ৱৰ্ক কৰি আছিলে
তো এইখিনি পইণ্ট আমি ভালকৈ গম পালোঁ ইয়াৰ পৰা, আৰু এইবোৰ MCQ কাৰণে খুবেই ইম্পৰ্টেণ্ট হৈ যায়। তাৰপিছত ইম্পৰ্টেণ্ট পইণ্টটো হ'ল টোটেল ছেশ্যনছ 11, মানে টোটেল 11টা ছেশ্যন হৈছিলে, আৰু কিমান সময় লাগিছিলে, সময়টো হ'ল 2 years 11 months আৰু 18 days, অলমষ্ট 3 years লাগিছিলে। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়, কেতিয়াবা MCQত সোধে যে আমাৰ যিহেতু কনষ্টিটিউশ্যনখন ৱৰ্ল্ডৰ চবচে লংগেষ্ট ৰিটেন কনষ্টিটিউশ্যন হয়, তো কিমান দিন লাগিছিলে, তো এই বস্তুটো আমি মনত ৰাখিব লাগিব। তো আমি লাষ্ট মানে PDF-বোৰৰ পৰা লাষ্ট পইণ্টবোৰৰ পৰা আমি গম পালোঁ যে আমাৰ কনষ্টিটিউণ্ট এছেম্বলিয়ে কনষ্টিটিউশ্যন ফৰ্ম কৰাৰ বাহিৰেও আমাৰ নেশ্যনেল ফ্লেগখন এডপ্ট কৰিছিলে, তাৰপিছত কমনৱেলথৰ মেম্বাৰশ্বিপটো ৰিকগনাইজ কৰিছিলে, আৰু নেশ্যনেল ছং আৰু নেশ্যনেল এন্থেমটো এডপ্ট কৰিছিলে। তো এইখিনি বস্তু কৰিছিলে কনষ্টিটিউণ্ট এছেম্বলিয়ে। তাৰপিছৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল যে ড্ৰাফটিং কমিটি, এইটো কুৱেশ্যনো আহে যে ড্ৰাফটিং কমিটিত টোটেল কেইজন মেম্বাৰ আছিলে। ড্ৰাফটিং কমিটিৰ টোটেল মেম্বাৰ আছিলে 7জন, আৰু ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে ডক্টৰ B.R. আম্বেদকাৰ। B.R. আম্বেদকাৰ আমাৰ ড্ৰাফটিং কমিটিৰ চেয়াৰমেন আছিলে। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হ'ল ড্ৰাফটিং কমিটিৰ এজন অসমৰ মেম্বাৰ আছিলে, আৰু এইটো বহুত ইম্পৰ্টেণ্ট হৈছে, আৰু সেইজন হ'ল সৈয়দ মহম্মদ ছাদুল্লাহ। সৈয়দ মহম্মদ ছাদুল্লাহ ড্ৰাফটিং কমিটিৰ আমাৰ অসমৰ পৰা মেম্বাৰ আছিলে। তো এই পইণ্টটো আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ যায়। তাৰপিছৰ পইণ্টটো হ'ল যে ইনেক্টমেণ্ট অফ দ্য কনষ্টিটিউশ্যন, কেতিয়া আমাৰ কনষ্টিটিউশ্যনখন ইনেক্ট হৈছিলে, আৰু এইটোও বহুত ইম্পৰ্টেণ্ট হয়, কনফিউজন হয় যে কেতিয়াবা সোধে আমাৰ কনষ্টিটিউশ্যনখন কেতিয়া ইনেক্ট হৈছিলে। তো যেতিয়া সোধে ইনেক্টমেণ্ট, তেতিয়া আমি কওঁ November 26, 1949 যোনদিনাখন এডপ্ট হৈছিলে। কিন্তু যোনদিনাখন আমি January 29, 1950 যোনদিনাখন আমি ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰোঁ, সেইদিনা আমাৰ কনষ্টিটিউশ্যনখন এনফৰ্চমেণ্ট হৈছিলে। তো এই দুটা পইণ্ট আপোনালোকে মনত ৰাখিব। তাৰপিছত আমি গম পালোঁ যে 1949 26 নৱেম্বৰৰ দিনা আমাৰ কনষ্টিটিউশ্যনখন এডপ্ট হৈছিলে, আৰু সেইদিনা আমাৰ কনষ্টিটিউশ্যনখনত প্ৰিএম্বল আছিলে 395টা আৰ্টিকল আৰু 8টা শ্বিডিউল। তো এইটো বস্তু বহুত ইম্পৰ্টেণ্ট হৈ যায়। তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল যে কিয়নো যেতিয়া November 26, 1949 দিনাই আমাৰ কনষ্টিটিউশ্যনখন ৰেডি আছিলে, এডপ্ট কৰিছিলে, তেনেহ'লে January 26লৈকে ডেটটোলৈনো কিয় ৰখিব লগা হ'ল। তাৰপিছত এটা ইণ্টাৰেষ্টিং কথা আছে যে 1930 January 26 দিনা জৱাহৰলাল নেহৰুৱে লাহোৰ ছেশ্যন ডিক্লেয়াৰ কৰিছিলে যে সেইদিনা আমি পূৰ্ণ স্বৰাজ ডে হিচাপে চেলিব্ৰেট কৰিম। 1929 যোনটো লাহোৰ ছেশ্যন আছিলে, তো সেই লাহোৰ ছেশ্যনটোত কৈছিলে যে আমি ফ্ৰী ইণ্ডিয়াৰ ইণ্ডিপেণ্ডেণ্টটো 26 January 1930 দিনা চেলিব্ৰেট কৰিম। তো সেই ডেটটো কমেমৰেট কৰিবৰ কাৰণে January 26, 1950টো চিলেক্ট কৰা হ'ল। তো এইটো বস্তু বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় আমাৰ MCQ কাৰণে। তো ফাইনেলি আমি গম পালোঁ যে যোনদিনা আমাৰ কনষ্টিটিউশ্যনখন এডপ্ট হ'ল, আৰু তাৰপিছত ফাইনেলি আমাৰ এইখন কনষ্টিটিউশ্যন আমাৰ নেশ্যনৰ কাৰণে যোনখন হলি বুক সেইখন ৰেডি হ'ল। তাৰপিছত কিছুমান আৰু ইম্পৰ্টেণ্ট ফেক্টছ আহি পৰে। তো ফেক্টছকেইটা হ'ল যে এলিফেণ্ট এডপ্টেড এজ কনষ্টিটিউৱেণ্ট এছেম্বলি চিম্বল। এলিফেণ্ট কনষ্টিটিউৱেণ্ট এছেম্বলিৰ চিম্বল হিচাপে ইউজ কৰা হৈছিলে, এই চিম্বলটো ইউজ কৰা হৈছিলে। তাৰপিছত শ্ৰী B.N. Rao ৱাজ কনষ্টিটিউশ্যনেল এডভাইজাৰ টু কনষ্টিটিউৱেণ্ট এছেম্বলি। B.N. Rao কনষ্টিটিউশ্যনেল এডভাইজাৰ আছিলে। তো এইটোও ইম্পৰ্টেণ্ট হৈ যায়। আৰু এইটো পইণ্ট ইম্পৰ্টেণ্ট হৈ যায় যে প্ৰেম বিহাৰী ৰায়জাদা তেওঁ কেলিগ্ৰাফি কৰিছিলে ইণ্ডিয়ান কনষ্টিটিউশ্যনখন, কাৰণ আমাৰ যোনখন কনষ্টিটিউশ্যনখন আছে সেইখন যোনখন ৰিয়েল ফৰ্ম সেইখন হেণ্ড ৰিটেন আছিলে, আৰু তাৰে কেলিগ্ৰাফি কৰিছিলে প্ৰেম বিহাৰী ৰায়জাদা। তো ঠিক আছে ফ্ৰেণ্ডছ, আজিৰ কাৰণে এইখিনিয়ে আছিলে আমাৰ মেকিং অফ দ্য কনষ্টিটিউশ্যন টপিকটোৰ ইম্পৰ্টেণ্ট পইণ্টছখিনি এইখিনি আছিলে। তো আশা কৰোঁ আপোনালোকে এই পইণ্টছকেইটা হেল্প কৰিব MCQ ছল্ভত, মানে APSC যোনটো জেনেৰেল ষ্টাডিজ পৰ্শ্যন আছে, তো তাৰ কাৰণে মেইনলি এই ভিডিঅ'টো বনোৱা হ'ল। আৰু এইখিনিতে আপোনালোকৰ কাৰণে এটা এনাউন্সমেণ্ট আছে যে আমাৰ আহি থকা 15 ডিচেম্বৰৰ পৰা আমি APSC JEE কাৰণে যোনটো জেনেৰেল ষ্টাডিজ পৰ্শ্যন তাৰ কাৰণে অনলাইন ক্লাছেছ ষ্টাৰ্ট কৰি আছোঁ। তো আপোনালোকে যদি বিচাৰে তেনে ৰেজিষ্টাৰ কৰিব পাৰে, আৰু তলত দিয়া হোৱাটছএপ যোনটো নম্বৰ আছে তাত কণ্টেক্ট কৰিলে আপোনালোকে গম পাব। ঠিক আছে ফ্ৰেণ্ডছ, আশা কৰোঁ ভিডিঅ'টো আপোনালোকক হেল্প কৰিলে। থেংক ইউ।